Hello dear aspirants, আজিৰ ভিডিঅ'ৰ টপিক হ'ল ইংলিছ গ্ৰামাৰৰ পৰা ওৱান ৱাৰ্ড সাবষ্টিটিউশন। এই ইংলিছ গ্ৰামাৰৰ টপিক দ্যাট ইজ ওৱান ৱাৰ্ড সাবষ্টিটিউশন আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট হয়, লগতে আসাম কম্পিটিটিভ এক্সাম যিমান কেইটা আছে গোটেইকেইটা এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়, এজ ৱেল এজ আদাৰ কম্পিটিটিভ এক্সাম যদি কিবা হয় সেইটোৰ কাৰণেও তোমালোকৰ ইম্পৰ্টেণ্ট হয়। বিকজ তোমালোকে জানা ইংলিছ গ্ৰামাৰৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় ওৱান ৱাৰ্ড সাবষ্টিটিউশন, অৰ্থাৎ আমাৰ অসমীয়াত হয় এটা কথাত প্ৰকাশ কৰা। ঠিক আছে, সো বলা উইদাউট ৱেষ্টিং এনি টাইম ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ আৰু ওৱান বাই ওৱান কুৱেশ্যনবোৰ সলভ কৰি যাওঁ। সো আজিৰ ফাৰ্ষ্ট কুৱেশ্যন, ওৱান হু ইজ নট ইজিলি প্লিজড, যাক ইজিলি সন্তুষ্ট কৰিব নোৱাৰি তাক কি বুলি কোৱা হয়? ফাষ্টিডিয়াছ বুলি কোৱা হয়, দেট ইজ অপশ্যন 3। নেক্সট কুৱেশ্যন, ওৱান হু বিলিভছ ইজিলি, যি ইজিলি সহজতে বিশ্বাস কৰি লয় তাক কি বুলি কোৱা হয়? ক্ৰেডিলাছ বুলি কোৱা হয়। সো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব? ক্ৰিডুলাছ। কুৱেশ্যন 3, ওৱান হু নোজ এভৰিথিং, যি সকলো বস্তু জানে বা সকলো বিষয়তে জানে তেখেতক কি কোৱা হয়? অমনিচেণ্ট বুলি কোৱা হয়, অপশ্যন 3। গভৰ্ণমেণ্ট বাই এ ছিংগল পাৰ্চনক কি বুলি কোৱা হয়? অৰ্থাৎ এজন মানুহৰ চৰকাৰক কি বুলি কোৱা হয়? অট'ক্ৰেচি বুলি কোৱা হয়। এন এবনৰ্মেল ফিয়াৰ অফ হাই প্লেচেছ, অৰ্থাৎ ওখ স্থান চালে যদি তোমাৰ ভয় লাগে সেইটোক কি বুলি কোৱা হয়? এক্ৰ'ফোবিয়া বুলি কোৱা হয়। পানীৰ পৰা যদি ভয় হয় তেন্তে হয় হাইড্ৰফোবিয়া। যদি তোমাৰ স্মল প্লেচেছৰ পৰা ভয় হয়, যদি সৰু স্থান লাইক লিফ্ট আছে নহয়, লিফ্টৰ ভিতৰত সোমালে তোমাৰ ভয় লাগে, সেইটো হৈ যাব তোমাৰ ক্লাষ্ট্ৰফোবিয়া। আৰু এৰ'ফোবিয়া মানে তোমাৰ যদি উৰিবলৈ ভয় থাকে, লাইক তুমি যদি এৰোপ্লেনত গৈ আছা, তুমি উৰিবলৈ ভয় খাই আছা বা ফ্লাইং ভয় যোনটো থাকে নহয়, এইটোক কি কোৱা হয়? এৰ'ফোবিয়া। A disease which spreads by contact is called, like corona কণ্টেক্টত স্প্ৰেড হয়, এইটো কি কোৱা হয়? কণ্টাজিয়াছ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ওৱান হু ৱাকছ অন ষ্ট্ৰীট, যোনে ৰাস্তাত খোজকাঢ়ে তেখেতক কি বুলি কোৱা হয়? পেডেষ্ট্ৰিয়ান বুলি কোৱা হয়। ওৱান হু কিয়ৰ্ছ আই ডিজিজ, চকুৰ বেমাৰক যোনে ঠিক কৰে তেখেতক কি কোৱা হয়? অপথেলমলজিষ্ট, দেট ইজ অপশ্যন 1। নেক্সট কুৱেশ্যন, ওৱান হু লুকছ এট দ্য ডাৰ্ক ছাইড অফ লাইফ, লাইফৰ ডাৰ্ক ছাইডত যি চাই বা যোনে চাই বা দেখে তেখেতে কি বুলি কোৱা হয়? পেচিমিষ্ট বুলি কোৱা হয়, পেচিমিষ্ট। অৰ্থাৎ ক'বলৈ গ'লে আছে নহয় কেইজনমান মানুহ, মানে কিছুমান মানুহ আছে যে মানে কি বিচাৰে, খালি অনলি মানে লাইফৰ বেয়া ছাইডটোৱে চাই, সিহঁতে ভাল ছাইড কি আছে সেইটো নাচায়। তো যোনে মানে লাইফৰ বেয়া ছাইডবোৰে চাই থাকে অলৱেজ, মানে যিকোনো বস্তুতে সিহঁতে খালি বেয়া পইণ্ট বুলি ওলাই থাকে, সেইটোকে কি কোৱা হয়? পেচিমিষ্ট বুলি কোৱা হয়। ঠিক আছে, আৰু ইয়াৰ উল্টাটো কি হয়? অপটিমিষ্ট, যিহেতু মানে কিছুমান মানুহ কি আছে যিয়ে মানে তোমাৰ ভাল বস্তুবোৰ চাই থাকে, বস্তুবোৰত মানে বিভিন্ন যিকোনো বস্তুৱেই হওক তাতে মানে ভাল যোনে চাই তাক কি কোৱা হয়? তোমাৰ অপটিমিষ্ট বুলি কোৱা হয়। আৰু বেয়া বস্তু যোনে চাই সিহঁতক কি বুলি কোৱা হয়? পেচিমিষ্ট বুলি কোৱা হয়। ইনকেপেবল অফ বিং ৰিড, যিটো বস্তু আমি পঢ়িবলৈ নোৱাৰোঁ সেইটো কি হয়? ইলিজিবল হয়। চ' দ্যাটছ ইট গাইজ, আজিৰ কাৰণে 10টা কুৱেশ্যন এতেই শেষ হ'ল। চ' ভিডিঅ'টো সমাপ্ত কৰোঁ আজি ইয়াতে। আশা কৰোঁ তোমালোকৰ লগত আকৌ দেখা হ'ব জল্দি। টিল দেন কিপ ৱাচিং মাই ভিডিঅ'জ, কিপ লাৰ্ণিং এণ্ড কিপ গ্ৰ'য়িং। থেংকছ ফৰ ৱাচিং, ধন্যবাদ।